দোলা আচলতে ই আছিলে ৰজাদিনীয়া আমাৰ এটি সম্পদ। আগৰ ৰজাৰ দিনত এই দোলাত উঠি ৰজাই ফুৰিছিল পালি পহৰীয়া আগৰে পিছে লৈ, আৰু তাৰ পিছতে ক্ৰমে দোলা আহি গাঁৱৰ আভিজাত্য পৰিয়ালবিলাকৰ ঘৰত ই স্থান লাভ কৰিছিলে। সেই সূত্ৰে হয়তো মোৰ মাক এই দোলাখনত উঠাই ন বোৱাৰী হিচাপে উঠাই অনা হৈছিল। মোৰ ককা মাৰ দেউতাক গাঁঠীৰাম হাজৰিকা, ফান্দিবাৰীৰ নিবাসী প্ৰয়াত গাঁঠীৰাম হাজৰিকা দেৱে নিজ হাতেৰে তৈয়াৰ কৰা এখন কঁঠাল কাঠৰ দোলা। গতিকে আজি ৭৩ বছৰে এই দোলাখনক আমি এটি সম্পদ হিচাপে আমি ৰাখিছোঁ। যদিও ইয়াৰ মাজে মাজে অকণমান কিবা বেয়া হৈছিল, তথাপিতো আমি ইয়াক মেৰামতি কৰি সুন্দৰকৈ ৰাখিছোঁ। আমি ভাবিছোঁ নতুন প্ৰজন্মই আচলতে অতীতত এই সম্পদবিলাকৰ কি ব্যৱহাৰ হৈছিল বা এই সম্পদবিলাকৰ কাৰণে আভিজাত্যৰ কি ৰূপ আছিল, সেই কথাটো নিশ্চয় তেওঁলোকে জানিব পাৰিব। গতিকে আমি যত্ন কৰিছোঁ এই দোলাখন আমি নিশ্চয় যিমান দিন পাৰোঁ আমি সংৰক্ষণ কৰি ৰাখিম। আৰু আমি শুনিছিলোঁ, দেউতাইও কৈছিলে, মায়েও কৈছিলে, আমাৰ অঞ্চলৰ সেইটো সময়ৰ বয়োজ্যেষ্ঠ মানুহেও কৈছিলে যে সেইখন এখন আছিলে অতি আচৰিত ধৰণৰ বিবাহ। দেউতাই 50টা হাতী লৈ 18খন গৰু গাড়ী, চৈ দিয়া গৰু গাড়ী, ম'হৰ গাড়ী লৈ পেলাই সেই মাক বিয়া পাতি আনিবলৈ গৈছিলে। আৰু বহুতে কৈ আহিছিলে যে সেইখন এখন মনত থকা বিয়া আছিলে, যিহেতু 1 কিলোমিটাৰ যোৰা এটা পথ তেওঁলোকে আগুৰি লৈছিলে। গতিকে আজিৰ দিনত এই কথাটো সঁচাকৈ কিবা সপোন বা সাঁথৰ নিচিনাই লাগে, যিহেতু তেতিয়া যাতায়ত বা কোনো গাড়ী ঘোঁৰাৰ ব্যৱস্থা নাছিল। এনেকুৱা ধৰণৰ ব্যৱস্থাৰে সেইটো সময়ত আভিজাত্যক ধৰি ৰাখিবৰ কাৰণে তেখেতসকলে হয়তো এনেকুৱা ব্যৱস্থা কৰিছিল।